ডিস্ট্ৰিক্ট চাৰ্টিফিকেট ডাউনলোড কৰিবলৈ যাওঁতে ঠিক কেতিয়াবা আপোনালোকৰ এনেকুৱা হয় যিবিলাক 23 চন বা 22 চনৰ চাৰ্টিফিকেট দেখিছে ডেট এপ্লাইড আৰু তাত আপোনালোকে যেতিয়া ডাউনলোডত ক্লিক কৰে ডাউনলোডত ক্লিক কৰিলে ঠিক আপোনালোকৰ এনেদৰে আহে বুজিলেনে এৰৰ আহে আৰু আপোনালোকৰ ফাইল নট ফাউণ্ড দেখিলে এইটো চাৰ্টিফিকেট নাম্বাৰ দি দিলে আৰু এইখন আপোনালোকে ডাউনলোড কৰিব নোৱাৰে আৰু এই প্ৰব্লেমটো সলিউশন কি আছে আপোনালোকৰ হাতত সো CSE VLE সকলৰ বাবে ভিডিঅটো নমস্কাৰ অসমবাসী ৰাইজ মই ৰূপম গগৈ আপোনালোকে চাই আছে অন্ডয় অসম আৰু আজি আমি এই যে প্ৰব্লেমটো আছে এই প্ৰব্লেমটো কেনেদৰে সলভ কৰে বহুতে জানে কিন্তু বহুতে নাজানে সো আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাই দিছো কি কৰিব লাগিব সো ইয়াৰ বাবে আপোনালোকে যোনটো আপোনালোকৰ ডিস্ট্ৰিক্টৰ এমডনৰ যোনটো ডিস্ট্ৰিক্টৰ চাৰ্টিফিকেট ডাউনলোড পৰ্টেল হেতুত আহি মেলি আপোনালোকে চাৰ্টিফিকেট নাম্বাৰটো বা একনলেজমেন্ট নাম্বাৰটো আপোনালোকে ইয়াত দিলে আপোনালোকে সাৰ্চ কৰিলে সাৰ্চ কৰাৰ পাছত আপোনালোকৰ ঠিক এনেদৰে আহিব ডাউনলোডত ক্লিক কৰিব ডাউনলোডত ক্লিক কৰা মাত্ৰক মই দেখালোই এইটো আহে হয় নাই নাম্বাৰ আহে এই নাম্বাৰটো আপোনালোকে কপি কৰি ল'ব একেবাৰে সিম্পল হয় এইটো কপি কৰিব কপি কৰি আপোনালোকে যাব ডিস্ট্ৰিক্টত যাব হা district.assam.gov.in ত যাব আৰু এই পেজখন আপোনালোকে খুল খাই ল'ব পেজখন ঠিক এনেদৰে খুল খাব আৰু ইয়াতে আপোনালোকে কৰিব লাগিব কি ইয়াতে আপোনালোকে এই নাম্বাৰটো ইয়াত পেষ্ট কৰিব লাগিব পেষ্ট কৰাৰ আগত কি কৰিব জানেনে এই জিৰ'খিনি আপোনালোকে কপি কৰি ল'ব এই গোটেই জিৰ'কেইটা কপি কৰি ল'ব কপি কৰি ইয়াত ভিউ এপ্ৰুভ চাৰ্টিফিকেট দেখিছে ন ইয়াতে জিৰ'খিনি কপি কৰি ইয়াত পেষ্ট কৰিব পেষ্ট কৰি চাওক এই মাজৰ লাইনৰ এই 3 নম্বৰ যোনটো জিৰ' আছে এইটো আপোনালোকে 1 কৰিব আৰু ইয়াৰ পাছত আপোনালোকে এটা জিৰ' এৰি বাকি কেইটা জিৰ' আপোনালোকে সিলেক্ট কৰি ল'ব আৰু ইয়াত যাব এই যোনটো নাম্বাৰ কলো এটো কপি কৰিব মানে যোনটো ফাইল নট ফাউণ্ড যোনটো PDF নাম্বাৰ দিছে এটো কপি কৰি ল'ব কপি কৰি ইয়াত পেষ্ট কৰি দিব দেখিলে এটো পেষ্ট হৈ গল দেখিছে ন প্ৰথমতে 0000 আহিলে এটো একচুয়ালি ডেটটো হয় তাপা 001 আহিলে তাৰ পাছত এটা 0 দি আপোনালোকে ইয়াত যোনটো নাম্বাৰ পাইছে এই নাম্বাৰটো আপোনালোকে ইয়াত পেষ্ট কৰিব আৰু তাৰ পাছত আপোনালোকে সাবমিটত ক্লিক কৰিব সাবমিটত ক্লিক কৰা পিছত সক এপ্ৰুভ সাৰ্টিফিকেট এপ্লিকেশন ইজ अवेलेबल প্লিজ ক্লিক হিয়াৰ টু ডাউনলোড ইয়াত যদি মই এই PDF টো যদি মই ক্লিক কৰো আপোনালোকৰ সাৰ্টিফিকেটখন ডাউনলোড হৈ আহিলে কিন্তু এইখিনিতে আপোনালোকক জনাই দিও ইয়াত আপোনালোকে এটা প্ৰবলেম পাব পাৰে ইয়াত আপোনাৰ সিগনেচাৰটো ভেৰিফাই নহয় আৰু ভেৰিফাই কিয় নহয় মই হেতু আপোনালোকক দেখাই দিছো আপোনালোকে চাই থাকক মই যেহেতু সাৰ্টিফিকেটখন ডাউনলোড কৰিলো সো মই এটো খুলি পিনে আপোনালোকক দেখাই দিছো ৰব ভেৰিফাই কিয় নহয় মই হেতু দেখাই দিছো ইয়াত আপোনালোকে দেখিছে সিগনেচাৰটো ভেৰিফাই নাই হোৱা ইয়াত যদি মই ৰাইট ক্লিক কৰি যদি সিগনেচাৰ প্ৰপাৰ্টিজত যাও ইয়াতে শো সাৰ্টিফিকেটত যদি যাও মই ইয়াতে আপোনালোকে চাওক সামাৰিজ যদি চাই এই সিগনেচাৰ যোনটো আছে ডিজিটেল সিগনেচাৰ তাৰ ভ্যালিডিটি 4/3/2024 লৈকে হে আছিল আৰু এই টাইমটোৰ ভিতৰতে আপোনালোকৰ যিকোনো এখন সাৰ্টিফিকেটৰ যোনটো সিগনেচাৰৰ ভ্যালিডিটি হয় সেই টাইমৰ ভিতৰতে আপোনালোকৰ সিগনেচাৰটো ভেৰিফাইড হয় হেইভাবে এটা কথা লক্ষ্য ৰাখিব কাষ্ট সাৰ্টিফিকেট লগ ইনকাম হক PRC হক আপোনালোকে যোনটো এটা নিৰ্দিষ্ট টাইমৰ ভিতৰত ধৰি লওক আপোনাৰ সাৰ্টিফিকেটখন কৰিলে ইনকাম সাৰ্টিফিকেট ইনকামে ওলাইছে কি কয় আপোনাৰ PRC আৰু কাষ্ট সাৰ্টিফিকেটৰ ক্ষেত্ৰত এমাহ মান টাইম লাগে আহিবলে আৰু হে এমাহ বা 1.5 মাহৰ ভিতৰতে আপোনালোকে সাৰ্টিফিকেটখন উলাই প্ৰিন্ট কৰি আপোনালোকে বা লেমিনেশন কৰি থৈ দিব নহলে কাস্টমাৰক আপোনালোকে কৈ দিব যে এমাহৰ পাছতে আহি লৈ ল'ব যাতে আপোনাৰ কাস্টমাৰ বলে আজি এপ্লাই কৰিলে 6 মাহৰ পাছত আহি আপোনাক সাৰ্টিফিকেট বিচাৰিছেহি তেতিয়া আপোনালোকৰ সিগনেচাৰ প্ৰবলেম আহি যাব পাৰে কাৰণ ইয়াৰ সিগনেচাৰটো ভ্যালিডিটি কোনো টাইম নাথাকে আপুনিও নেজানে মও নেজানো যে কাৰ সিগনেচাৰৰ ভ্যালিডিটি কিমান দিন সো আপোনালোকে চাই থব পাৰে ঠিক এনেদৰে যোনজন অথৰিটি হয় সিগনেচাৰিং তেখেতৰ যোনটো ভ্যালিডিটি হয় চাই থব পাৰে আপোনালোকে কিন্তু ইয়াত আপুনি একো কৰি দিব নোৱাৰে যদি সিগনেচাৰটো ভ্যালিডেট নহয় সো কাৰণ সিগনেচাৰৰ ভ্যালিডিটি টাইমটো গুছি যায় বুজিলে সো আপোনালোকে যদি নিজেও পাৰে ডাউনলোড কৰি আপোনালোকে PDF টো বেলেগকে সেভ কৰি থব লাগিব মানে সিগনেচাৰটো ভেৰিফাইড হোৱাৰ পাছত এটা PDF কপি আপোনালোকে এক্সট্ৰাকে বনাই থব লাগিব সো এটো VLE সকলৰ বাবে যি সকলে গ্ৰুপটো আমি বহুতে পাই থাকো যে এখন সাৰ্টিফিকেট ডাউনলোড নাই হোৱা ডাউনলোড কৰি দিয়ক সো আপোনালোকে এটো প্ৰক্ৰিয়া ডাউনলোড কৰি ল'ব আৰু সিগনেচাৰ যদি এক্সপায়াৰ হৈছে তেনেহলে উপায় নাই আপোনালোকে সাৰ্টিফিকেট ব্ৰাঞ্চত মানুহজনক পঠাই দিব বা কাস্টমাৰজনক পঠাই দিব বাৰু আজিৰ ভিডিওটো ইমানে আজিলৈ আহো ধন্যবাদ জয় অসম